আজি বনাবলৈ লৈছোঁ পালক পনীৰ আৰু বহুত দিনৰ পৰা পালক পনীৰ খাবলৈ মন গৈ আছিলে নান আৰু পালক পনীৰ তো বনামকৈ বনাব পৰা নাছিলোঁ তো ভাবিলোঁ আজি বনাওঁ আৰু লগতে আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ আৰু পালক পনীৰ বহুতে বহুত ধৰণে বনায় আৰু মই এনেকুৱা ধৰণে বনাওঁ আৰু একেবাৰে সিম্পল হয় আচলতে কিন্তু ভিডিঅ'টো অকমান দীঘলীয়া হ'ব তো যদিহে ভাল লাগে ভিডিঅ'টো চাব আৰু যদিহে ভাল নালাগে ইগনোৰ কৰি দিব পাৰে তো প্ৰথমে মই পালেংখিনি ভালকৈ সিজাই লৈছোঁ পানীত আৰু লগতে দুটা টমেটো দি দিছোঁ তো তেনেকৈ ভালকৈ ঢাকনি দি মেলি এইখিনি পালেংখিনি সিজাই ল'লোঁ আৰু যেতিয়া ভালকৈ সিজি গ'ল মানে হাফ সিজাব লাগিব একেবাৰে কমপ্লিট নহয় তেতিয়া মই উঠাই ল'লোঁ আৰু এই টমেটো দুটাও তেনেকৈ উঠাই ল'লোঁ পানীৰ পৰা আৰু পালেংখিনিও সিজি গ'লত এইখিনিও উঠাই ৰাখিলোঁ তো এইখিনি পালেংখিনি যেতিয়া ঠাণ্ডা হৈ গ'ল তেতিয়া মই তাতে দিছোঁ গ্ৰাইণ্ডাৰত মানে এটা পেষ্ট বনাই ল'লোঁ আৰু এয়া পেষ্টখিনি ৰেডি হৈ গ'ল তো এইখিনি পেষ্ট এতিয়া ছাইডত ৰাখি দিলোঁ নেক্সট মই টমেটো যিটো বইল কৰিছিলোঁ সেইখিনিও ইয়াৰ বাকলিখিনি এনেকৈ এৰুৱাই লৈছোঁ আৰু বাকলিখিনি নাথাকিলে ভালেই লাগে খাবলৈ তো তেনেকৈ বাকলিখিনি এৰুৱাই ল'লোঁ লগতে গুটিখিনিও মই পেলাই দিছোঁ আৰু তেনেকৈ দি মেলি এয়া গ্ৰাইণ্ডাৰত দি এইটোও এটা পেষ্ট বনাই ল'লোঁ তো এইখিনিও ৰেডি হৈ গ'ল আৰু নেক্সট আৰু এটা পেষ্ট বনাম পিঁয়াজ আদা জলকীয়া তেনেকৈ দি মেলি আৰু এটা পেষ্ট বনাই ল'লোঁ আৰু এই তিনিটা পেষ্টটো এতিয়া মোৰ ৰেডি হৈ গ'ল আৰু নেক্সট পেন এটাত অইল দি দিছোঁ এতিয়া আৰু এই অইলখিনিত দিছোঁ এলাচি আৰু লগতে দিছোঁ লং আৰু শুকান জলকীয়া দুটা আৰু গোটা ধনিয়া তো তেনেকৈ দি মেলি প্ৰথমে মই পিঁয়াজৰ পেষ্টখিনি দিলোঁ লগতে দিছোঁ টমেটো পেষ্ট ছেকেণ্ড টমেটো পেষ্টখিনি দি দিলোঁ আৰু নেক্সট দিছোঁ ইয়াতে পালেং যিখিনি পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনি দি দিলোঁ আৰু তেনেকৈ দি মেলি এইখিনি ভালকৈ এতিয়া ভাজি ল'ম আৰু নেক্সট মই দিছোঁ ইয়াতে নিমখ জিৰা গুড়ি জলকীয়া গুড়ি হালধি তেনেকৈ দি মেলি ভালকৈ এইখিনি ভাজি ল'ম আৰু যেতিয়া কেঁচা গুণখিনি ওলাই যাব পালেঙৰ বা পিঁয়াজৰ একচুৱেলি বইল কৰা হৈছে সেইকাৰণে একচুৱেলি বেছি এটা কেঁচা পালেঙৰ গুণটো নাথাকে পিঁয়াজৰ গুণটোও নাথাকে তেনেকৈ আৰু ইয়াতে মই গৰম মছলা ৰেডি কৰি থোৱা আছিলে আগতেই আৰু এই গৰম মছলাখিনি দি দিছোঁ তো তেনেকৈ দি মেলি ভালকৈ এইখিনি ভাজি ল'লোঁ যেতিয়া ভজা হৈ গ'ল তেতিয়া মই তাতে এচামুচ ঘি দি দিছোঁ আৰু এয়া অপশ্যনেল আচলতে নিদিলেও হয় কিন্তু মোৰ ভাল লাগে সেইকাৰণে দি দিছোঁ তো তেনেকৈ দিয়াৰ পিছতে নেক্সট মই ইয়াতে দি দিলোঁ 2 কাপমান পানী তো পানীখিনি দিয়াৰ পিছত এতিয়া আকৌ ভালকৈ অকণমান সময় উতলাই ল'ম আৰু যেতিয়া উতল আহিল তেতিয়া মই তাতে পনীৰখিনি দি দিছোঁ তো তেনেকৈ পনীৰখিনি দি এতিয়া পনীৰখিনি একচুৱেলি মই কেঁচাই দি দিছোঁ আৰু পনীৰটো খুবেই ফ্ৰেছ আছিলে সেইকাৰণে ডাইৰেক্ট দি দিছোঁ তো তেনেকৈ দি মেলি এয়া এতিয়া হৈ গ'ল পালক পনীৰ আৰু ইয়াৰ ওপৰত এতিয়া মই ক্ৰীম দি দিছোঁ অকণমান তো তেনেকৈ এয়া মোৰ পালক পনীৰখিনি ৰেডি হৈ গ'ল আৰু এতিয়া খাবলৈ ৰেডি কৰিম নান বনাম একচুৱেলি নানেৰে খাবলৈ মন গৈ আছিলে বহুত দিনৰ পৰাই তো এয়া নান এনে চিম্পলভাৱে আটাৰে নান বনাম মই তো এই নানখিনি তেনেকৈ বনাই ল'ম আৰু ইয়াতে কাটা চামুচেৰে এনেকৈ ফুটা ফুটা কৰি দিছোঁ কাৰণ কিয় নহ'লে ফুলি উঠিব আৰু এইখিনি ভালকৈ দি মেলি যেতিয়া হৈ গ'ল তেতিয়া মই তাতে অকণমান বাটাৰ দি দিছোঁ আৰু তেনেকৈ দি মেলি এয়া নানখিনিও বনাই ল'লোঁ আৰু এয়া ৰেডি হৈ গ'ল মোৰ নান আৰু তেনেকৈ এতিয়া পনীৰখিনি লৈ খাবলৈ ৰেডি কৰিছোঁ আৰু শেষত আপোনালোকৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব তো আজিলৈ আহিছোঁ পুনৰ লগ পাম